নমস্কাৰ। আজি সাধাৰণ বিজ্ঞানৰ কেইটামান গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্তৰ লৈ আহিছোঁ। ইয়াতে প্ৰথম প্ৰশ্নটো হৈছে তলত উল্লেখ কৰা কোনগৰাকীয়ে নেপচুন গ্ৰহটো আৱিষ্কাৰ কৰিছিল? ইয়াৰ চাৰিটা অপশ্যন দিয়া আছে: উইলিয়াম হাৰ্ভি, ৰবাৰ্ট বাউণ্ড, গেলিলিও গেলিলে আৰু দিয়া আছে নৰমান লকাৰ। এই চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ, উইলিয়াম হাৰ্ভি। উইলিয়াম হাৰ্ভিয়ে নেপচুন গ্ৰহটো আৱিষ্কাৰ কৰিছিল। তলত উল্লেখ কৰা কোনটো গ্ৰহক পুৱতি তৰা বা সন্ধ্যা তৰা বুলি কোৱা হয়? ইয়াৰ চাৰিটা অপশ্যন দিয়া আছে: বুধ গ্ৰহ, বৃহস্পতি গ্ৰহ, শুক্ৰ গ্ৰহ আৰু শনি গ্ৰহ। এই চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? ইয়াত শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি, শুক্ৰ গ্ৰহ। শুক্ৰ গ্ৰহক পুৱতি তৰা বা সন্ধ্যা তৰা বুলি কোৱা হয়। তলত উল্লেখ কৰা কোনগৰাকীয়ে গ্ৰহৰ গতিসূত্ৰবোৰ উত্থাপন কৰিছিল? ইয়াতে চাৰিটা অপশ্যন দিয়া আছে: ৰবাৰ্ট ব্ৰাউন, জোহানেছ কেপলাৰ, গেলিলিও গেলিলি আৰু দিয়া আছে কপাৰ্নিকাছ। এই চাৰিজনৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? ইয়াত শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি, জোহানেছ কেপলাৰ। জোহানেছ কেপলাৰে গ্ৰহৰ গতিসূত্ৰবোৰ উত্থাপন কৰিছিল। মাহজাতীয় শস্যৰ শিপাত থকা নাইট্ৰজেন স্থিৰীকৰণ বেক্টেৰিয়াবিধৰ নাম কি? ইয়াৰ চাৰিটা অপশ্যন দিয়া আছে: লেক্টোবেচিলাছ, এৰিথ্ৰ'মাইচিন আৰু দিয়া আছে ৰাইবজিয়াম আৰু অপশ্যন ডি দিয়া আছে উল্লেখিত এটাও নহয়। এই চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি, ৰাইজবিয়াম। মাহজাতীয় শস্যৰ শিপাত থকা নাইট্ৰজেন স্থিৰীকৰণ বেক্টেৰিয়াবিধৰ নাম হৈছে ৰাইজবিয়াম। তলত দিয়া কোনবিধ গ্ৰীণ হাউচ এফেক্টৰ মুখ্য গেছ? ইয়াৰ চাৰিটা অপশ্যন দিয়া আছে: অক্সিজেন, নাইট্ৰজেন, হাইড্ৰজেন আৰু কাৰ্বন ডাই অক্সাইড। এই চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি, কাৰ্বন ডাই অক্সাইড। গ্ৰীণ হাউচ এফেক্টৰ মুখ্য গেছবিধ হৈছে কাৰ্বন ডাই অক্সাইড। তলত উল্লেখ কৰা কোনটো গ্ৰহক ৰঙা গ্ৰহ বুলিও কোৱা হয়? ইয়াৰ চাৰিটা গ্ৰহৰ নাম দিয়া আছে: বৃহস্পতি গ্ৰহ, শুক্ৰ গ্ৰহ, মংগল গ্ৰহ আৰু বুধ গ্ৰহ। এই চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? ইয়াত শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি, মংগল গ্ৰহ। মংগল গ্ৰহক ৰঙা গ্ৰহ বুলিও কোৱা হয়। তলত উল্লেখ কৰা কোনগৰাকীয়ে অক্সিজেন আৱিষ্কাৰ কৰিছিল? ইয়াতে চাৰিটা অপশ্যন দিয়া আছে: এডৱাৰ্ড জেনাৰ, জোচেফ পিষ্টলি, উইলিয়াম হাৰ্ভি আৰু দিয়া আছে গেলিলিও গেলিলি। এই চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? ইয়াত শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি, জোচেফ পিষ্টলি। জোচেফ পিষ্টলিয়ে অক্সিজেন আৱিষ্কাৰ কৰিছিল। তলত উল্লেখ কৰা কোনটো সৌৰজগতৰ আটাইতকৈ বৃহত্তম গ্ৰহ? ইয়াতে চাৰিটা অপশ্যন দিয়া আছে: মংগল গ্ৰহ, বুধ গ্ৰহ, বৃহস্পতি গ্ৰহ আৰু শুক্ৰ গ্ৰহ। এই চাৰিটা গ্ৰহৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি, বৃহস্পতি গ্ৰহ। সৌৰজগতৰ আটাইতকৈ বৃহত্তম গ্ৰহটো হৈছে বৃহস্পতি গ্ৰহ। তলত উল্লেখ কৰা কোনগৰাকীয়ে ইউৰেনাছ গ্ৰহটো আৱিষ্কাৰ কৰিছিল? ইয়াত চাৰিটা অপশ্যন দিয়া আছে: উইলিয়াম হাৰ্শ্বেল, উইলিয়াম হাৰ্ভি, ৰবাৰ্ট হক আৰু ৰবাৰ্ট বাউণ্ড। এই চাৰিজনৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? ইয়াত শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ, উইলিয়াম হাৰ্শ্বেল। উইলিয়াম হাৰ্শ্বেলে ইউৰেনাছ গ্ৰহটো আৱিষ্কাৰ কৰিছিল। তলত উল্লেখ কৰা কোনবিধ জৈৱ পচনশীল পদাৰ্থ? ইয়াতে চাৰিটা অপশ্যন দিয়া আছে: প্লাষ্টিক, পলিথিন, জাবৰ আৰু ৰবৰ। এই চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? ইয়াত শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি, জাবৰ। জাবৰ হৈছে পচনশীল পদাৰ্থ। তলত উল্লেখ কৰা কোনটো গ্ৰহ পূবৰ পৰা পশ্চিমলৈ ঘূৰে? ইয়াতে চাৰিটা গ্ৰহৰ নাম দিয়া আছে: বুধ গ্ৰহ, শুক্ৰ গ্ৰহ, বৃহস্পতি গ্ৰহ আৰু মংগল গ্ৰহ। এই চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? ইয়াত শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি, শুক্ৰ গ্ৰহ। শুক্ৰ গ্ৰহটো পূবৰ পৰা পশ্চিমলৈ ঘূৰে। তলত উল্লেখ কৰা কোনগৰাকীয়ে ব্ৰেইল পদ্ধতি আৱিষ্কাৰ কৰিছিল? ইয়াতে চাৰিটা অপশ্যন দিয়া আছে: জোচেফ পিষ্টলি, অপশ্যন বি দিয়া আছে এডৱাৰ্ড জেনাৰ,
অপশ্যন চি দিয়া আছে গেলিলিও গেলিলি আৰু অপশ্যন ডি দিয়া আছে লুই বেইল। এই চাৰিজনৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব আপোনালোকে কমেণ্ট কৰি জনাব। আৰু যিসকলে ভিডিঅ'টো চাই ভাল লাগিলে আগলৈ শ্বেয়াৰ কৰি দিব। ধন্যবাদ।